বাৰ্ষিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈছে আৰু এই সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত বৰা ডাঙৰীয়া, কোষাধ্যক্ষ জিতুমণি বৰা ডাঙৰীয়া, সাধাৰণ সম্পাদক ৰঞ্জিত চুতীয়া ডাঙৰীয়াই আৰম্ভ কৰি আহিছোঁ। বিহুটো এনেকুৱা প্ৰকৃতিৰ লগত সম্পৰ্ক আছে। বিহুটো অঁতাই দিওঁ বুলিলে অঁতাই দিব নোৱাৰি। আনন্দটো এনেই গুচি যাওঁ বুলি পঠিয়াই দিব নোৱাৰি, কাৰণ প্ৰকৃতিৰ লগত বিহু সম্পৰ্ক আছে। ফুলে ফলে জাতিষ্কাৰ হৈ আছে। আপোনালোকলৈ মই পুনৰবাৰ বিহু জনাইছোঁ আৰু প্ৰতিটো ক্ষেত্ৰতে বিহু উদযাপন কৰিবলৈ যাওঁতে আমাৰ যিটো ৰং ৰহস্য, যিটো বিহু আনন্দ ৰং ৰহস্যই আমাৰ ঘৰখনত বিহু অহাৰ লগে লগে মনবোৰ কেতিয়াবা বেয়া লাগে। কেলৈ বেয়া লাগে? সৰল সহজ আমি মানুহবিলাকে যেতিয়া আমি জীৱন নিৰ্বাহ কৰি থাকোঁ, তেতিয়া বিহুটো আহি যোৱাৰ লগে লগে যিটো আমাৰ যিসকল ধনী শ্ৰেণীৰ লোক, যিসকলৰ টকা পইচা বেছি আছে, সেইবিলাকৰ বিহুটো বেছিকৈ উদযাপন কৰে, ৰং ৰহস্য বেছি কৰে। তেতিয়া আমাৰ যিসকল বিহু আমি আগতে কৰি আহি তেওঁলোক অলপ অসুবিধা আহি যায়। সেইকাৰণে বিহুটো এতিয়া উদযাপন কৰিবৰ কাৰণে টকা পইচা প্ৰয়োজন হয়। উদ্যোক্তাসকলে বহুত কষ্ট কৰি বিহু সন্মিলন উদযাপন কৰে। প্ৰতিটো ক্ষেত্ৰতে টকা পইচাৰ কথা আছে আৰু এইবিলাক ক্ষেত্ৰত আজি মঞ্চখনে হওক, যিমান দেখি আছে, সকলোতে এই উদযাপন সমিতিৰ বিষয়ববীয়াসকলক যদি ৰাইজে সহায় নকৰিলেহেঁতেন, তেওঁলোকে এই উদযাপন কৰিব নোৱাৰিলেহেঁতেন। এই ২ নং কাঠপাৰা গাঁৱৰ ৰাইজে এই যুৱকসকলক উদযাপন সমিতিক ৪ বছৰ ধৰি সহায় সহযোগ কৰি আহিছে। ৪ বছৰ ধৰি সহায় সহযোগ কৰি অহাৰ পাছত আজি উদযাপন হৈছে। আজি নিশা কেইবাজনো বিশিষ্ট ব্যক্তি, সাংস্কৃতিক ব্যক্তি আহিব, বহুত বিশিষ্ট ব্যক্তি আহিব, আপোনাৰ লগত বহুত ভাল কথা ক'ব। এইখিনিকে মই ক'লো। উদযাপন সমিতিয়ে যাতে পৰৱৰ্তী ৫ম বাৰ্ষিক, ৬ষ্ঠ বাৰ্ষিক, ৭ম বাৰ্ষিক আৰু ভালকৈ পাতি থাকে, এতিয়াও ভালকৈ পাতিছে, আৰু ভালকৈ পাতি থাকে, এইখিনিকে কৈ মই চমু বক্তব্য সামৰণি মাৰিছোঁ।